So dear friends, today I'm here inside my gym. So today's session, I thought I can start from my gym only. Actually morning times I have a different schedule, and that's why today I will just love to communicate. As usually I understood that people, all of your viewers, that means you have grown up your habits, watching me, listening me. So keep listening and keep watching. And this session today I will do it from inside from my gym only. And I know this is my old place, and you can understand that somewhere some places are there where you can meditate. Good morning, good morning. अच्छा ये साबी तो याद थोड़ी बस दे मैं तक दिबो दिया ना यारो मैं आसु कारण स्कूलर दिबो ना लगे जिमर दिबो ए ताते दिबो लक्ष्मण स्कूलर बाइडे बिलाक থাকে ना मैं अकमान आज लाइव माने किया भिडिओ अलप কৰি লৈছো ৰেকৰ্ডিং ইউটিউবত মই দিয়াটো ভিডিও বিলাক আজিকালি সেইকাৰণে বহুত মানুহে চায় আৰু অকমান কি হৈছে তুমি এতিয়া মানুহবিলাক আদত পৰি গৈছে প্ৰত্যেক দিনাই ৰাতিপুৱা এটা ভিডিও নিদিলে আকৌ মেছেজ কৰে আৰে ব্ৰ আৰু বাহিৰৰ পৰাটো মেছেজ কৰে 5000 এটা ভিডিও না এটা ভিডিও 5000 ভিউয়ার্স হৈ গ'ল চাইছো আমি 7টা ভিডিও ঘৰৰ ভিডিও ও কেনেকৈ নিজে আইছে না তাই চাই আছে এই কিবা কথা পাতিনা চাই থাকোঁতে আপোনাৰ ভিডিও আহিল પછી জিন্দা ভিডিও বছৰ যেনে কোন পাই চাও যে নাই আপোনাৰ ক্লাব নাও বনাইছে দাদা ঠিক আছে অকমান ক্লাবৰো পপুলাৰিটি বাঢ়িব আৰু মোৰ লাহে ভিউয়াৰ্স বাঢ়ি গৈছে পপুলাৰিটি ভাল কথা কওঁ না ফৰেন কাণ্ট্ৰি বিজনেছ কৰে কণ্টিনিউ এইবিলাক কৰাৰ কাৰণে মই তাত মাইণ্ড আৰু হেল্থৰ ওপৰত কিছু কথা কওঁ সেইটো বহুত দৰকাৰী কথাটো দুটা বস্তুৱে দৰকাৰী মানুহৰ নহ'লে কি আছে ভাল টকা পইচা লৈ মানে কি কৰিব মই এতিয়া অফিচত যাম মই আজি একচুৱেলি ৰাতিপুৱা টাইম পোৱা নাই 6টাৰ পৰা ডিউটি আছিলে সেইকাৰণে মই ভাবিলোঁ অকণমান আধা ঘণ্টা ইয়াতে এক্সাৰচাইজ কৰোঁ 10 মিনিটমান ৰেকৰ্ডিং কৰি কিনে ইউটিউবত দি দিম আৰু পুৰণি মানুহ সেইকাৰণে আজিকালি মোৰ মুখৰ ফালে চাই থাকে কিছুমানে ভাল চাই নাই ইউটিউবত দেখাবা হয় নে নহয় হঠাৎ ক'ৰ পৰা আহি গ'ল আমি মই দেখিছোঁ তই যদি ভাল কিছু কাম কৰম মানুহে চাইবে আগতে বহুত ভিডিঅ' আপলোড কৰিছিলোঁ মানুহে ইমান চোৱা নাছিলে আগতে আমাৰ ক্লাবৰ মাৰ্চেল আছিলে ভিডিঅ' আপলোড কৰোঁ কিন্তু সেইটা মোৰ লাগিলে অকণ কথা চথা পাতোঁ অলপ এক্সাৰচাইজ কৰি থাকোঁতে বাকী মাইণ্ড আৰু হেল্থৰ ওপৰত দুটা বিষয়ত কথা পাতোঁ এটা ভিডিঅ' আহিলে মানে আপলোড কৰি দিওঁ চাওঁ কেলে একদিনত 300 মানুহ ভিউৱাৰ্ছ হৈ গ'ল 2 দিনত দেখা পালোঁ কেলে 1K পাৰ হৈ গ'ল 3 দিনত 2K পাৰ হৈ গ'ল তাৰপিছত সেইকাৰণে প্ৰচেছটো অলপ জাৰি ৰাখিলোঁ এতিয়াতো দেখিছোঁ প্ৰত্যেকটো ভিডিঅ' 1K 2K এনেকৈ গুচি যায় আৰু ছাবস্ক্ৰাইবাৰ দিনক দিনে বাঢ়ি আছে আজি দেখিছোঁ 32 হৈছে মইতো এটা মোবাইল দিয়ে কৰে নেকি মোবাইল দিয়ে কৰোঁ মই পিক্সাৰটি বেয়া নহয় ভালে মানে পিক্সাৰটি বেয়া নহয় আজি একচুৱেলি টাইমো নাই সেইকাৰণে মই বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ এইখিনিতে আজি সমাপ্ত কৰিম সকলোকে গুড ডে হেভ এ গুড ডে নাইচ ডে আৰু একচুৱেলি জিমৰ বিষয়ে অলপ দেখাম মই পিছত এতিয়া মই ফ্ৰী হেণ্ড এক্সাৰচাইজৰ বিষয়ে কথা পাতোঁ মই কৈছোঁ যে পিছত বেলেগ ভেৰাইটিজ এক্সাৰচাইজৰ বিষয়ে কথা পাতিম এৰবিক হওক য়োগা হওক জিমৰ বিষয়ে কাৰণ কোনে কোনটো বস্তু বিচাৰে সেইটো সেই হিচাপে ল'ব